পবিত্ৰ ঈদৰ দিনা ইছলাম ধৰ্মৰ হিন্দু ধৰ্ম ললে ৰাহুল আমিনে। নলবাৰীৰ হোটেল আমিনৰ গৰাকী যুৱকজন নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত প্ৰভু কৃষ্ণৰ ওচৰত সেৱালৈ হিন্দু ধৰ্ম গ্ৰহণ কৰিলে ইছলাম ধৰ্মী যুৱকজনে। আজি ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ ঈদ উল ফিতৰৰ আনন্দ উল্লাসৰ মাজতে এজন ইছলাম ধৰ্মী লোকে ললে এই ডাঙৰ সিদ্ধান্ত। পবিত্ৰ ৰমজান মাহৰ অন্তত ঈদৰ দিনা ইছলাম ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। নলবাৰীৰ 43 বছৰীয়া এজন যুৱক হৈছে ৰাহুল আমিন। চহৰৰ বৰমা ৰোডত তেওঁলোকৰ আছে হোটেল আমিন নামৰ ভোজনালয়খন। তেওঁ ইছলাম ধৰ্মৰ বিভিন্ন দিশত অসন্তুষ্টি প্ৰকাশ কৰি পবিত্ৰ ঈদৰ দিনা নলবাৰী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰত ভগৱান শ্ৰীকৃষ্ণক সেৱা আগবঢ়াই হিন্দু ধৰ্ম গ্ৰহণ কৰে। মোৰ নাম ৰাহুল আমিন। মই নলবাৰী বৰমা ৰোডৰ বাসিন্দা বৰমা মছজিদৰ ওচৰত ঘৰ মোৰ। মই এইটোৱে বিচাৰিছোঁ যে আমাক যে কয় আল্লাহ সদায় আমাতকৈ তলৰ শ্ৰেণীৰ মানুহখিনিক চোৱা, তলৰ শ্ৰেণীৰ মানুহখিনি চাই আমি কি তাতকৈ তলত যাব লাগে। যিহেতু কৰ্মই ধৰ্ম, আজি আমাৰ বিজেপি চৰকাৰখনে যেতিয়া কৰ্ম কৰিয়ে ধৰ্ম কৰিছে, আজি সেইটো বিচাৰিছোঁ মই। মোৰ চাকৰি হোৱা চাকৰি নহ'ল, কাৰণ তাতে কৈছে ৰাইজে, এতিয়া মোক মুছলমান ৰাইজখিনি কৈছে যে ধৈৰ্য ধৰা। মোৰ ধৈৰ্য ধৰোঁতে আজিলৈকে 43 বছৰ বয়স হ'ল। ধৈৰ্য ধৰোঁতে মোৰ মৰিবৰ কালে হ'ল, মৰাৰ কালে হ'ল। তেতিয়া আল্লাই কেতিয়াই চাব? আল্লাই যদি এনেকৈ চায়ে তেতিয়াহ'লেতো মই হেৰি কৰিব নালাগিছিল। আজি মোৰ চাকৰিটো কিয় বন্ধ হৈ থাকিল, কিয় হেৰি হৈ থাকিল? মই সেইকাৰণে কোনো ধৰ্মক নামানো, মই এইটো ধৰ্ম নামানো। আৰু তাতে যদি মুছলমানে যদি মোক তাৰে বাবে কিবা কৰে, তাৰ দায় যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে লয়, মুছলমান সমাজে যদি মোক, মই যোন ধৰ্ম নাথাকোঁ তাতে যদি মোক একো ক'ব নাই। মোৰ এখন হোটেল আছিল দেউতাৰ, হোটেল আমিন বোলা। সেইখন হোটেলত মই টেবুল মুচি আছোঁ। আজি 32 বছৰে মই টেবুল মুচি আছোঁ, এতিয়াও আছোঁ টেবুল মুচি। কিন্তু মোৰ উন্নতি ওপৰলৈ যোৱা নাই। চাওক আপোনালোকে, ৰাম মন্দিৰটোৰ যেতিয়াই হেৰি কৰে, সেইটো তালা মাৰে কংগ্ৰেছ চৰকাৰে আৰু ভাঙে কংগ্ৰেছ চৰকাৰে, তালা খোলে। কিন্তু লাগিছে বিজেপিৰ গাত। কিন্তু বিজেপি আজি কৰি আছে কি, সমাজ সেৱা কৰি আছে। সেইটো মই প্ৰকৃতভাৱে সেইটোৱে ধৰ্ম বুলি ভাবোঁ। মই তেওঁ কৰা ধৰ্মটোৱে সমাজৰ ধৰ্ম বুলি ভাবোঁ। মই ত্যাগ কৰা বুলি ধৰিলোঁ। মই ইছলাম ধৰ্মৰ পৰা মই বিৰত। ইছলাম ধৰ্মক মই কোনো নামানো। এতিয়া মই কোনো ধৰ্ম নামানো, কাৰণ মই যিটো পৰিৱেশ দেখিছোঁ তলৰ পিনে চোৱা। আজি চাব আপুনি ঈদগাহত চাব, নমাজ পঢ়িব যাওঁতে চাব তাতে কিমান মুছলমান মানুহে ভিক্ষা খুজি থাকে। আমি তল পিনে চাওঁতে ভিক্ষা খুজিব লগা হৈছে। মোৰ হোৱা চাকৰি, এই ডকুমেণ্টছ আছে মোৰ লগত, চাই যদি আপোনালোকে গোটেই। আজিৰ পৰা মই মানে হিন্দু ধৰ্ম গ্ৰহণ কৰিলেও ভগৱানে মোক কেনেকৈ ওপৰলৈ নিয়ে মই সেইটো চাম এতিয়া। কাৰণ কিয় বিজেপি চৰকাৰেও কৈছে যে ওপৰত দেখি চোৱা, তোমালোকে তলত দেখি নহয়। কিন্তু ভগৱানেও কয় ওপৰত দেখি চাব লাগে। আমাৰ মুছলমানে কয় তলত দেখি চোৱা, ধৈৰ্য ধৰা হৈ থাকিব। আজি 43 বছৰলৈ মই ধৈৰ্য ধৰি থাকিলোঁ। কোনো এটা হেৰি নাহিল, ফাইদা নাহিল। কাৰো প্ৰেছাৰত কৰা নাই, মোৰ নিজৰ সিদ্ধান্তত কৰিছোঁ। মই মোৰ নিজৰ সিদ্ধান্তত লৈছোঁ। আৰু মই এইটো খুব দুখ লগা কথা। মই আজিও যি এখন মুছলমান হোটেলত টেবুল মুচি থাকিব লগা হৈছে, তাৰ বাবে যাতে মোক যোৱাৰ পিছত, ইয়াৰ পৰা পূজা পাতল কৰি যোৱাৰ পিছত যাতে মুছলমান সমাজখনে কোনো যাতে মোক একো কৰিব নোৱাৰে, তাৰ বাবে হেমন্ত বিশ্ব ডাঙৰীয়া ছাৰক অনুৰোধ মোৰ, তেখেতে যাতে মোক প্ৰটেকশ্যন অলপ ৰাখে, মোৰ প্ৰতি খায়াল ৰাখে। আৰু মোৰ হোৱা চাকৰিটো নোহোৱা হৈছে, কাৰণ মই আল্লাহক মানি থাকোঁতে ওপৰত দেখি চাওঁতে তলত দেখি চাওঁতে মোৰ সেইকাৰণে চাকৰিটো পোৱা নাই। মই সেইকাৰণে পবিত্ৰ ঈদৰ দিনা মই এইটো সিদ্ধান্ত ল'লোঁ। আজি মই নমাজ নপঢ়োঁ, মই নমাজ পঢ়াও নাই, ৰোজাও ৰখা নাই। মই এইকাৰণেই, কাৰণ মই এইটো ধৰ্মক নামানো। কাৰণ যিটো ধৰ্মই তলৰ পিনে চাব দিয়ে, আজি বিজেপি চৰকাৰে যিটো
ধৰ্ম কৰি আছে তেওঁলোকৰ সেইটো এটা কৰ্মই ধৰ্ম বুলি কৈছে তেওঁলোকে ধৰ্মটো কৰি আছে কাৰণে আজি ওপৰত উঠি যাই আছে আমি যদি তেওঁলোকক যদি ভগৱানে ক'লে হয় তোমালোকে তলত দেখি চোৱা তলত দেখি চালে আজি যিখিনি বা মৈদানত নমাজ পঢ়া মানুহখিনি তাতে ভিক্ষাৰী বহিব সেই ভিক্ষাৰীখিনিক চাবচোন আপোনালোকে কিমান তাতে গোটেই মুছলিমেই 100% মুছলমান মানুহ সেই তলত দেখি চাওঁতে চাওঁতে আল্লাই আমাক তলতে খেদাই দিছে ওপৰত দেখি চাব দিয়া নাই কিন্তু হিন্দু ধৰ্মক চাকৰি পাব পাৰোঁ কাৰণ কিয় জানেনে হিন্দু ধৰ্ম এইটো কোৱা নাই যে যি তুমি তলৰখিনি চোৱা হিন্দু ধৰ্ম সদায় কৈ আছে যে ওপৰৰখিনি চোৱা আমাৰ ধৰ্মত কয় এই হেৰি কৰা তোমালোকে শিক্ষা দিয়ে কি উঠি অহাৰ লগে লগে আমি 9 পাছ 10 পাছ কিয় হ'ব লাগে উঠি অহাৰ লগে লগে মাদ্ৰাছাত পঢ়া হা হেৰিত পঢ়োৱা ভয় এটা সোমাই দিয়ে অন্তৰত মানে আল্লাহৰ প্ৰতি এটা ভয় এটা সোমাই দিয়ে মানুহক আজি ইয়াত পূজা কৰি মই ক'লোঁ যে মোৰ যাতে যিখিনি মোৰ কষ্ট দুখ বেদনা আছে মই লোন লৈ কেনেনো সেই দোকানখনত খটালোঁ কিন্তু সেই মই ফেইলাৰ হৈ গ'লোঁ কাৰোবাৰ পৰা তল পিনি তাৰ এই চাকৰিৰ মোৰ কাগজত গোটেইখিনি আছে কাগজখিনিত থকাৰ পিছত মোক তেওঁলোকে হেৰি কৰা নাই মোক দিয়া নাই কিয় দিয়া নাই কাৰণ মই তলৰ পিনে চাই থাকিলোঁ আৰু মুছলমান ৰাইজে কয় যে নহয় দিব তোমাক তাত কৰি বেহতাৰ দিব আল্লাহ তোমাক তাত কৰি বেহতাৰ দিব কি বেহতাৰ দিব মোৰ তাত কৰি গ্ৰহণ কৰি দিওঁ মই এইকাৰণে গ্ৰহণ কৰিছোঁ যাতে মোক ভগৱানে মোক ওপৰত মানে চাই ভগৱানে ওপৰৰ পিনেহে নিয়ে মানুহক তলৰ পিনে নিনিয়ে কিন্তু আমাৰ ধৰ্মৰ মতে তলৰ পিনে নিয়ে আৰু কোনো মানে চাব লাগে খালি মাদ্ৰাছাত শিক্ষা বিভাগটোত আমাক আগবঢ়াই নিদিয়ে মাদ্ৰাছা খালি নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটক ধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটক ধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট দুটা আৰু তিনিটা আটক ধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত